আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর নাম রশিদুল আলম, মই তৃতীয় শ্রেণীত পঢ়ো। নমস্কাৰ শ্রদ্ধাৰ উদ্যোগ মহোদয়, শ্রদ্ধাৰ শিক্ষক মহোদয় আৰু মোৰ বন্ধুসকল। আজি মই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ বিষয়ে দুআষাৰিমান বাক্য ক'বলৈ ওলাইছো। প্ৰতি বছৰে ভাৰতবৰ্ষত ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। গণৰাজ্য দিৱস ভাৰতৰ এটি ৰাষ্ট্ৰীয় উৎসৱ। ১৯৫০ চনত আজিৰ দিনটোত আমাৰ সংবিধান কাৰ্যকৰী হৈছিল। এইবাৰ ২০২৫ চনত আমি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ ওলাইছো। গণৰাজ্য দিৱস দিনা নতুন দিল্লীত এইবাৰ গেটত এখন ডাঙৰ পেৰেড অনুষ্ঠিত হয়। আজিৰ দিনটোত ৰাষ্ট্ৰপতিয়ে সাহসী সন্মান আৰু সহযোগিতামূলক বঁটা প্ৰদান কৰে। গণৰাজ্য দিৱস আমাক ঐক্য আৰু শান্তিৰে জীয়াই থাকিবলৈ শিকাইছে। ২৬ জানুৱাৰী ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন